জেনেৰেল কৈছে ডক্টৰ আছিলে নহয় যা লাহে লাহে হয় আমাৰ মৰঙিত হাতী মানুহৰ সংখ্যাটা যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে দিনে নিশাই মানুহৰ যথেষ্ট অশান্তি হৈছে আৰু খাদ্য সংকটত হাতীসকলো পৰিছে আৰু সেই যি হাতীসকল খাদ্য সংকটত পৰাৰ বাবেই হয়তো আমাৰ হাতী মানুহৰ সংঘাতটো বেছি হৈছে গতিকে আমি দেখা পোৱা গৈছে হাতী মানুহৰ সংঘাত যিমানে বাঢ়ি গৈছে তথাপিতো হাতী মানুহৰ সহবাসো দেখা গৈছে তথাপিতো যে কেইবাটাও হাতী মানে আঘাতপ্ৰাপ্ত হৈছে হয়তো তেওঁলোকে খাদ্যৰ সন্ধানত আহি আঘাতপ্ৰাপ্ত হৈছে গতিকে তাৰ লগত এটা পোৱালি হাতী আছে পোৱালি হাতী লেঙেৰাই যোৱা অৱস্থাত আমি দেখা পোৱা গৈছে গতিকে আমি বন বিভাগক তীব্ৰভাৱে অনুৰোধ জনাইছো বা দাবী জনাইছো যে তেওঁলোকে সেই যিখিনি আঘাতপ্ৰাপ্ত হাতী আছে সেই হাতীখিনি যেতিয়া সোনকালে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেওঁলোকক আৰোগ্য কৰি তোলে যিহেতু তেওঁলোকে আমাৰ জীৱকুলৰ প্ৰতি হাতীৰ লগত যিটো সহবাস আছে তেওঁলোকৰ লগত আমাৰ সহমৰ্মিতা আছে সেয়ে তেওঁলোককো যদি আমি ট্ৰিটমেণ্ট কৰা হয় তেতিয়া হয়তো তেওঁলোক সোনকালে আৰোগ্য হৈ উঠিব বৰ্তমান ৰংবং গুটিবাৰী অঞ্চলত হাতীটো বিচৰণ কৰি আছে হাতীৰ পোৱালিটো গতিকে সেই ৰংবং অঞ্চলত গৈ পেলাই যদি বন বিভাগে হাতীটোৰ মানে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেতিয়া ৰাইজ সুখী হ'ব মৃত্যু হ'ব হয় যিটো মুহূৰ্তত মৃত্যু হ'ব পাৰে তেনেকুৱা কেইবাটাও দেখা গৈছে সৌদিনাখন এটা হাতী আচলতে খালত পৰা দেখা গৈছিলে পোৱালি হাতী এটা সেইটো JCB দি পেলাই উদ্ধাৰ কৰা আমি দেখা পাইছো গতিকে বৰ্তমান যিকেইটা হাতী আঘাতপ্ৰাপ্ত হৈ আছে বা পোৱালি হাতীটো বন বিভাগ আঘাতপ্ৰাপ্ত হৈ আছে এই হাতীটোক আমি বন বিভাগক তৎকালীনভাৱে তাৰ আৰোগ্যৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো জেনেৰেল কৈছে ডক্টৰ আছিলে নহয় যা লাহে লাহে হয় আমাৰ মৰঙিত হাতী মানুহৰ সংখ্যাটা যিটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে দিনে নিশাই মানুহৰ যথেষ্ট অশান্তি হৈছে আৰু খাদ্য সংকটত হাতীসকলো পৰিছে আৰু সেই যি হাতীসকল খাদ্য সংকটত পৰাৰ বাবেই হয়তো আমাৰ হাতী মানুহৰ সংঘাতটো বেছি হৈছে গতিকে আমি দেখা পোৱা গৈছে হাতী মানুহৰ সংঘাত যিমানে বাঢ়ি গৈছে তথাপিতো হাতী মানুহৰ সহবাসো দেখা গৈছে তথাপিতো যে কেইবাটাও হাতী মানে আঘাতপ্ৰাপ্ত হৈছে হয়তো তেওঁলোকে খাদ্যৰ সন্ধানত আহি আঘাতপ্ৰাপ্ত হৈছে গতিকে তাৰ লগত এটা পোৱালি হাতী আছে পোৱালি হাতী লেঙেৰাই যোৱা অৱস্থাত আমি দেখা পোৱা গৈছে গতিকে আমি বন বিভাগক তীব্ৰভাৱে অনুৰোধ জনাইছো বা দাবী জনাইছো যে তেওঁলোকে সেই যিখিনি আঘাতপ্ৰাপ্ত হাতী আছে সেই হাতীখিনি যেতিয়া সোনকালে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেওঁলোকক আৰোগ্য কৰি তোলে যিহেতু তেওঁলোকে আমাৰ জীৱকুলৰ প্ৰতি হাতীৰ লগত যিটো সহবাস আছে তেওঁলোকৰ লগত আমাৰ সহমৰ্মিতা আছে সেয়ে তেওঁলোককো যদি আমি ট্ৰিটমেণ্ট কৰা হয় তেতিয়া হয়তো তেওঁলোক সোনকালে আৰোগ্য হৈ উঠিব বৰ্তমান ৰংবং গুটিবাৰী অঞ্চলত হাতীটো বিচৰণ কৰি আছে হাতীৰ পোৱালিটো গতিকে সেই ৰংবং অঞ্চলত গৈ পেলাই যদি বন বিভাগে হাতীটোৰ মানে ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰে তেতিয়া ৰাইজ সুখী হ'ব মৃত্যু হ'ব হয় যিটো মুহূৰ্তত মৃত্যু হ'ব পাৰে তেনেকুৱা কেইবাটাও দেখা গৈছে সৌদিনাখন এটা হাতী আচলতে খালত পৰা দেখা গৈছিলে পোৱালি হাতী এটা সেইটো JCB দি পেলাই উদ্ধাৰ কৰা আমি দেখা পাইছো গতিকে বৰ্তমান যিকেইটা হাতী আঘাতপ্ৰাপ্ত হৈ আছে বা পোৱালি হাতীটো বন বিভাগ আঘাতপ্ৰাপ্ত হৈ আছে এই হাতীটোক আমি বন বিভাগক তৎকালীনভাৱে তাৰ আৰোগ্যৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত